আজি আমাৰ 10th ইণ্টাৰনেশ্যনেল যোগা দিৱস আৰু এই দিৱসত আমি আমাৰ কাছাৰত থাকিলে আমাৰ নিজা জিলাত থাকিলে প্ৰতি বছৰ আমি উপস্থিত হোৱাৰ চেষ্টা কৰোঁ আৰু আজিও আমি ইয়াতে উপস্থিত আছোঁ। এইটো আমাৰ সৌভাগ্য যে জিলা আয়ুক্তৰ ফালৰ পৰা স্বাস্থ্য বিভাগের ফালৰ পৰা ইয়াতে আমাৰ জিলা ভিত্তিক আমাৰ যোগা দিৱস যাতে আমি পালন কৰিব পাৰোঁ তাৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে। প্ৰতি বছৰেই হয়। আমি এবাৰ ইয়াতে অংশগ্ৰহণ কৰিলোঁ আৰু আমাৰ এই জিলাৰ বিভিন্ন স্তরের আমার যিসকল বন্ধু তেওঁলোকে অংশগ্রহণ কৰিছে। এটা কম্পিটিশন দীর্ঘদিন মানে কিছুদিনের পৰা আজিৰ যোগা দিৱস উপলক্ষে কৰা হৈছে। ইয়াতে যিসকল ভালকৈ যোগা প্ৰদৰ্শন কৰিব পাৰিছিল তেওঁলোকক আমি পুৰস্কৃত কৰিলোঁ জিলা প্ৰশাসনৰ ফালৰ পৰা। এই বছৰ যোগাটো ব্যক্তি আৰু সমাজ এনেকুৱা সেলফ এণ্ড সোসাইটি এনেকুৱা এটা শ্লোগানের জৰিয়তে গোটেই ওয়ার্ল্ডত এইটো প্ৰতিপালিত হৈছে। কাৰণ আমি নিজে যদি ভালকৈ জীয়াই থাকিব পাৰোঁ, আমাৰ জীৱন পৰিক্ৰমাত যদি আমি নিৰোগ হৈ জীয়াই থাকিব পাৰোঁ, তেনেহ'লে যেনেকুৱা মই আমাৰ পৰিয়াল আৰু লগতে সমাজ উপকৃত হয়। কাৰণ যেতিয়াই ব্যক্তিৰ কোনো দুখ কোনো যন্ত্ৰণা হয় স্বাভাৱিকভাৱেই চিকিৎসা বা চিকিৎসকসকলের যি ব্যৱস্থা এই ব্যৱস্থাৰ জৰিয়তেই আমি সুস্থ হ'ব লাগে। এই ক্ষেত্ৰত যিমান আমি নিৰোগ হৈ জীয়াই থাকি আমাৰ এই চিকিৎসা ব্যৱস্থাটো আমাৰ ইমানখিনি হয়তোবা ষ্ট্ৰেছ দিব নালাগে। কাজে এই ক্ষেত্ৰত আমিও বিনম্ৰতাৰে প্ৰতি বছৰ ৰাইজের উদ্দেশ্যে আমি কওঁ যে আপুনি আপোনাৰ কাৰণে এক ৰোগমুক্ত জীবন ধারণ করার কারণে আপনি যোগ প্রাণায়াম ইত্যাদির লগতে আপনি জীয়াই থাকক। জীবনের এই 24 ঘণ্টা আমার দিন রাত্রি হয়। এই দিন রাত্রির 24 ঘণ্টার ভিতৰত অলপ টাইম ওলাই যদি আমি যোগের জৰিয়তে ৰোগমুক্ত জীবন যাপন কৰিব পাৰোঁ তেনেহ'লে ব্যক্তি আৰু সমাজ সকলোৱে আমি উপকৃত হ'ম। বাংলা